আজি ওলালো ঘাই ঘৰলৈ বুলি যিহেতু এইটো সময় গছা খোৱাৰ দিন আৰু আজি ঘাইঘৰত গছা লৈছে সেইটো কাৰণে আমি ওলালো আৰু ইয়াত দেখিছেনে আমাৰ ধুনু মানুহ খোপা বান্ধি দিছে কাৰণ যিহে ৰ'দ পৰিছে ইমান ৰ'দত তাক খোপাটো বান্ধি দিছে ইমান কিউট লাগিছে নহয়নে আৰু ইয়াত দেখিছেনে আমাৰ ঘাইঘৰ পৰিৱেশটো গোটেই চাৰিওফালে গছ গছনি ইমান ঠাণ্ডা ফেনৰ প্ৰয়োজনে নাই তাতে ঘৰখনৰ পিছপিনে আছে পথাৰখন আৰু এই ঘৰটো হয়তো আমাৰ 100 বছৰ পুৰণিয়ে হ'ব বহুত ডাঙৰ আছিলে এতিয়া ভাঙি ভাঙি সৰু পৰিছে তথাপিও বহুত ডাঙৰ হৈ আছে যেহেতু ইয়াত থাকিবলৈ একেবাৰে মানুহ নাই এতিয়া আৰু বাৰীখনত দেখিছে নহয় গোটেই ফল মূলে ভৰ্তি আম কঁঠাল জামু লিচু কি নাই গোটেই বাৰীখনত বগৰী সকলোবোৰে আছে যিহেতু ইমান পুৰণি ঘৰ আৰু পুৰণি ঘৰৰ অৱস্থাটো এনেকুৱাই হ'ব ইপিনে মায়ে খেৰ সূতা বান্ধি আছে আৰু এইখন ঘৰত যে বহুত দিনৰ মূৰত পোৱালি এটা খেলি আছে তাকে মাহঁতে কৈ আছে কাৰণ আগতেতো আমিহে খেলিছিলোঁ এইপিনে দেখিছেনে জাপি ওলমি আছে কি ওলমি আছে যিহেতু গছা ল'ব আহিছোঁ মানে কি আৰু হাঁহ আৰু কোমোৰা খাবই লাগিব ইপিনে চাউৰ কথা শুনকচোন সুবিধা ন আমাৰ চাউৰ কথা শুনিলে নহয় কি ক'লে এনেকুৱাই আৰু এইপিনে এইটো আমাৰ ঘাইঘৰখনৰ ইটো চাইডে পথাৰখন দেখিছে নহয় ইমান ধুনীয়া আৰু এই গছকেইজোপা দেখি ভাবিছে চাগে ক'ত দেখিছোঁ বুলি মোৰ এই ভিডিঅ'ত দেখিব কাৰণ এই গছকেইজোপাতে মই প্ৰায় ভিডিঅ' বনাওঁ আৰু পথাৰৰ মাজত যদি এনেকুৱা দুজোপা গছ থাকে কোনেনো ভিডিঅ' নবনাব ইমান ধুনীয়া লাগিছে সেউজীয়া পৰিৱেশৰ সৈতে আৰু মই পথাৰৰ ভিডিঅ'টো অকণমানকৈ শ্বৰ্টকৈ অলপ আগত দিছিলোঁ বাৰু আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই